শ্ৰীকৃষ্ণ আৰু বলোৰামে তেওঁলোকৰ শিক্ষাগুৰু সান্দীপনী মুনিক গুৰু দক্ষিণা কেনেকৈ পৰিশোধ কৰিছিল? কোন আছিল এই সান্দীপনী মুনি? নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি শুনো শ্ৰীকৃষ্ণ আৰু বলোৰামে গুৰু গৃহত কেনেদৰে শিক্ষা লাভ কৰিছিল। শ্ৰীকৃষ্ণই কংসক বধ কৰাৰ পাছত কংসৰ পিতৃ উগ্ৰসেন পুনৰ মথুৰাৰ ৰজা হ'ল। এইদৰে উগ্ৰসেনে ৰাজ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই ঋষি মুনি ব্ৰাহ্মণ আৰু দুখীয়া প্ৰজাসকলক দান দক্ষিণা কৰিলে আৰু লগতে কৰতলীয়া ৰজাবোৰক নানানভাৱে সন্মান কৰি বিদায়ো দিলে। তাৰ পিছত নন্দই কৃষ্ণক ক'লে যে বোপা কৃষ্ণ, আমি ঘৰলৈ যাওঁ ব'লা, কাৰণ মাতৃ যশোদাই তোমাক ইমান দিনে নেদেখি বৰ চিন্তিত হৈ আছে। পিতৃ নন্দৰ কথা শুনি কৃষ্ণয়ো নম্ৰভাৱে ক'লে যে পিতা, আমি কিছুদিন গোকুললৈ যাব নোৱাৰিম, কাৰণ দাদা বলোৰাম আৰু মোৰ কিছুদিন মথুৰাত থকাৰ প্ৰয়োজন আছে। এতিয়া তোমালোক ঘৰলৈ যোৱাগৈ, যেতিয়া কাম সমাধা হ'ব আমি দুয়ো নিজেই ঘৰলৈ যাম। কৃষ্ণৰ মুখে এই কথা শুনি নন্দয়ো ক'লে, এইটো কেনেকুৱা কথা, তোমালোক দুজনক ইয়াত এৰি থৈ গ'লে তোমালোক দুয়োৰে মাতৃ যশোদা আৰু ৰোহিণীয়ে মোক জানো ভাল পাব, আৰু গোপ গোপীসকলে তোমালোকক নেদেখিলে কেনেকৈ থাকিব? তেতিয়া কৃষ্ণয়ো ক'লে, হে পিতা নন্দ, তুমিও মোৰ কথা শুনা। বাল্যকাল আমি দুয়ো গোকুলত কটালোঁ। এতিয়া কিছুদিন মোৰ জন্মদাতা পিতৃ আৰু জন্মদাত্ৰী মাতৃৰ ওচৰত অকণমান থাকিব দিয়া। যেতিয়া সময় আহিব আমি দুয়ো ভাতৃ বৃন্দাবনলৈ যাম। কৃষ্ণৰ এনেধৰণৰ কথা শুনি ৰজা নন্দৰ মূৰত সৰগ ভাঙি পৰা যেন হ'ল, কাৰণ কৃষ্ণ বলোৰাম অবিহনে ব্ৰজবাসী থাকিব নোৱাৰিব। গোপীসকল বলিয়াৰ দৰে হ'ব, ৰাধায়ো প্ৰাণত্যাগ কৰিব, যশোদা আৰু ৰোহিণী শোকতে মৃত্যুবৰণ কৰিব। এনেদৰে নন্দই কৃষ্ণক বহুতো কথা বুজালে। কৃষ্ণৰ অবিহনে ৰজা নন্দয়ো থাকিব নোৱাৰে। সেয়েহে নন্দ ৰজা দুখতে কান্দি কান্দি মূৰ্ছা গ'ল। কৃষ্ণই নানানভাৱে বুজাইছে, কিন্তু নন্দই পুত্ৰ স্নেহত অন্ধ হৈ কৃষ্ণক এৰি ব্ৰজপুৰীলৈ যাবলৈ ইচ্ছা কৰা নাই। তেতিয়া কৃষ্ণই নন্দক দৈৱ জ্ঞান প্ৰদান কৰি ক'বলৈ ধৰিলে, হে ৰজা নন্দ, মই কাৰো পুত্ৰ নহয়, মই জগতৰ ঈশ্বৰ। মোক পুত্ৰ বুলি ভাবি মায়াত অন্ধ নহ'বা। তোমালোকৰ পুণ্যৰ বাবে মই তোমালোকৰ ঘৰত আশ্ৰয় লৈছোঁ। তুমি মোক ভাল পাইছা, যশোদাই ভাল পাইছে, এইবোৰ সকলো মোৰেই মায়া, কাৰণ ময়েই হৈছোঁ সৃষ্টি। কোনো কাৰো পিতা বা পুত্ৰ নহয়, সকলো মোৰেই সন্তান, যিহেতু ময়েই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছোঁ। কৃষ্ণৰ মুখে এনেবোৰ কথা শুনি নন্দই কৃষ্ণক চিনি পালে। তেওঁ কৃষ্ণক প্ৰণাম কৰি লগৰ গোপসকলৰ সৈতে ব্ৰজধামলৈ গমন কৰিলে। ব্ৰজধামলৈ আহিয়েই ৰজা নন্দই সকলোকে কৃষ্ণৰ বাণী শুনাই শান্ত কৰালে। যেতিয়া নন্দ ৰজা দুখমনে বৃন্দাবনলৈ গমন কৰিলে, এনেতে কিছুদিন পাছত বসুদেৱে কৃষ্ণ বলোৰামৰ উপনয়নৰ বাবে মথুৰাত ডাঙৰ উৎসৱ পাতিলে আৰু সেই উপনয়নত বহুতো ব্ৰাহ্মণক দান দক্ষিণা দিলে। ব্ৰাহ্মণ পত্নীসকলক সোণৰ অলংকাৰ দান কৰিলে। এনেদৰে বিধিমতে সুকলমে কৃষ্ণ বলোৰামৰ উপনয়ন পৰ্ব শেষ হ'ল। তাৰ পিছত বসুদেৱে কৃষ্ণ বলোৰামক গুৰু গৃহত ৰাখি বিদ্যা লাভ কৰাৰ ইচ্ছা কৰি দুয়োকো কুলগুৰু গৰ্গমুনিৰ ওচৰলৈ পঠালে। গৰ্গমুনিয়েও কৃষ্ণ বলোৰামক ক'লে, তোমালোক সৰ্ববিদ্যা বিশাৰদ, সেয়েহে তোমালোকক বিদ্যা শিক্ষা দিয়াৰ ক্ষমতা মোৰ নাই। যদি লোকাচাৰ মতে তোমালোকে গুৰুগৃহত থাকি বিদ্যা শিকিব বিচাৰিছা, তেনেহ'লে অৱনী নগৰলৈ যোৱা, কাৰণ সেই অৱনী নগৰত সান্দীপনী নামৰ সৰ্ববিদ্যা বিশাৰদ এজন মুনি আছে। সেয়েহে কুলগুৰু গৰ্গমুনিৰ কথা মতে কৃষ্ণ বলোৰামে সান্দীপনী মুনিৰ ওচৰলৈ গ'ল।
মুনিয়ে তেওঁলোকক দেখিয়েই চিনি পালে যে স্বয়ং নাৰায়ণে যেতিয়া শিষ্য হৈ তেওঁৰ ওচৰলৈ আহিছে, গতিকে তেওঁ বিমুখ কৰে কেনেকৈ? তেওঁ বৰ আদৰ যত্ন কৰি লুকাচাৰ মতে কৃষ্ণ বলোৰামক বিদ্যা শিক্ষা দিলে। আনহাতে কৃষ্ণ বলোৰামেও মানৱ ৰূপে গুৰুগৃহত থাকি গুৰুৰ সকলো আদেশ পালন কৰি সৰ্ববিদ্যা শিক্ষা লাভো কৰিলে। এনেদৰে গুৰুগৃহত থাকোঁতে বহুতো লগৰীয়াক লগ পাইছিল কৃষ্ণ বলোৰামে। কৃষ্ণক সকলোতকৈ বেছি ভাল পাইছিল দামোদৰ নামৰ ব্ৰাহ্মণ বালক এজনে। পিছে কৃষ্ণ বলোৰামেও সেই দামোদৰক বৰ ভাল পাইছিল। দিনটোৰ সৰহভাগ সময় কৃষ্ণই দামোদৰৰ লগত থাকিয়ে কটাইছিল। এনেতে এদিনাখন গুৰুগৃহত বিদ্যা শিক্ষা সমাপ্ত হোৱাত কৃষ্ণ বলোৰামে গুৰুৰ পৰা বিদায় গ্ৰহণ কৰিবলৈ এদিন গুৰু সান্দীপনীক ক'লে যে, হে গুৰুদেৱ, আমাৰ শিক্ষা সমাপ্ত হৈছে, গতিকে আমাক নিজ ঘৰলৈ যোৱাৰ অনুমতি দিয়ক। লগতে আপুনি কি দক্ষিণা পালে সন্তোষ পাব সেয়াও জনাওক। আপুনি আমাৰ পৰা যেনেদৰে দক্ষিণা বিচাৰে আমি তেনেদৰেই আপোনাক প্ৰদান কৰি গুৰুৰ ঋণ পৰিশোধ কৰিব বিচাৰিছোঁ। কৃষ্ণ বলোৰামৰ মুখে এনেবোৰ কথা শুনি গুৰু সান্দীপনীয়ে ক'বলৈ ধৰিলে, জগতৰ ঈশ্বৰে মোৰ গৃহত থাকি মোক গুৰুৰূপে লৈ মোৰ জীৱন সাৰ্থক কৰিলে। মোক ইয়াতকৈ কি শ্ৰেষ্ঠ দক্ষিণা লাগে? গতিকে সেয়েহে মই বিচাৰোঁ যে মোৰ প্ৰতি কৃপা দৃষ্টি ৰাখিলেই মোক গুৰু দক্ষিণা দিয়া যেন হ'ব। মোক আন কোনো দক্ষিণা নালাগে, কাৰণ মই তোমালোকক বিদায় দিয়াৰ ক্ষমতা কোনো নাই। সেয়েহে তোমালোকে নিজ গুণে যি ভাল তাকেই কৰা। যিহেতু গুৰু সান্দীপনীয়ে কৃষ্ণক জগতৰ ঈশ্বৰ বুলি জানেই, তথাপি ঈশ্বৰৰ কথা নামানিলে পাপৰ ভয়ত আৰু মানৱ ৰূপে কিছুদিন তেওঁৰ ৰূপ দৰ্শন কৰি জীৱন সাৰ্থক কৰাৰ হেঁপাহত কৃষ্ণ আৰু বলোৰামক শিষ্যত্ব গ্ৰহণ কৰি শিক্ষা দিছিল। এইফালে গুৰু সান্দীপনে কোনো পধ্যে দক্ষিণা নলয়, আনহাতে কৃষ্ণয়ো নেৰে। সেয়েহে শেষত গুৰুৱে ক'লে, তোমালোকে যদি দক্ষিণা দিব বিচাৰিছা তেতিয়া গুৰু পত্নীৰ ওচৰলৈ যোৱা। তেওঁ যদি কিবা দক্ষিণা বিচাৰে তেনেহ'লে দিবা, তাত মোৰ কোনো আপত্তিও নাই। গুৰু সান্দীপনীৰ কথা মতে কৃষ্ণ বলোৰামে গুৰুপত্নীৰ ওচৰলৈ গৈ দক্ষিণা ল'বলৈ অনুৰোধ কৰিলে। গুৰু পত্নীয়েও পিছে কৃষ্ণ আৰু বলোৰামক নিজৰ পুত্ৰতকৈও বেছি ভাল পাইছিল আৰু মৰম কৰিছিল। গতিকে কৃষ্ণ বলোৰামৰ পৰা কোনো দক্ষিণা গ্ৰহণ কৰিব বিচৰা নাছিল। কৃষ্ণই বাৰে বাৰে তেওঁক ক'লে যে, মাতৃ, তুমি ইমান দিনে আমাক কিমান আদৰ যত্ন কৰি পুত্ৰ স্নেহ দি ৰাখিছা। আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। তুমি মনত শান্তি পোৱা কিবা এপদ বস্তু তোমাক দিব নোৱাৰিলে আমি জানো সুখ পাম? কৃষ্ণই এনেদৰে অনুৰোধ কৰাৰ বাবে গুৰুপত্নীয়ে ক'লে যে, শুনা কৃষ্ণ, মই কাহানিও সুখ নাপাওঁ, কাৰণ মোৰ একমাত্ৰ পুত্ৰ সাগৰত ডুবি মৃত্যুবৰণ কৰিছে। সেয়েহে তেতিয়াৰ পৰা মোৰ মনত অকণো শান্তি নাই। পুত্ৰৰ অবিহনে মাতৃ জানো সুখ থাকিব পাৰে? মৃত পুত্ৰক পালে শান্তি পালোহেঁতেন, কিন্তু সেইটো কোনোমতে সম্ভৱ নহয়। সেয়েহে মনৰ দুখ মনতে মাৰ নিয়াবলৈ মই বাধ্য হৈছোঁ। ইমান দিনে পুত্ৰ হেৰুৱাই তোমালোক দুজনক পাই পুত্ৰ সুখ পাহৰি আছিলোঁ। এতিয়া তোমালোকে যাবা, সেয়েহে কি বস্তু মোৰ মনত শান্তি দিব কোৱা? এনেদৰে কৃষ্ণ আৰু বলোৰামক কৈ তেওঁ কেৱল এটা কথাই ক'লে যে, মোৰ অনুৰোধ মাজে সময়ে তোমালোক আহি মোৰ এই দুখী হৃদয়ত সুখ দিবাহি। তেতিয়াহে মই মোৰ পুত্ৰৰ সুখ পাহৰি থাকিব পাৰিম। কাৰণ মোৰ দুখ কেৱল এটাই, সেয়া হৈছে মোৰ পুত্ৰ সুখ। গতিকে তোমালোকে মোক দক্ষিণা স্বৰূপে একো বস্তু দিব নালাগে। তোমালোকে মোক পাহৰি নাযাবা, সেয়াই মোৰ বাবে দক্ষিণা হ'ব। গুৰুপত্নীৰ কথা শুনি কৃষ্ণৰ মনত বৰ দুখ লাগিল।
তেতিয়া তেওঁ ক'লে, হে মাতৃ, তুমি দুখ নকৰিবা। আমি তোমাৰ হেৰুৱা পুত্ৰক বিচাৰি আনি দি তোমাৰ মনৰ দুখ আঁতৰ কৰিম। সেইটো কৰিয়েই গুৰু ঋণ পৰিশোধ কৰিম। এয়াই হৈছে আমাৰ প্ৰতিজ্ঞা। গুৰু পত্নীয়েও পিছে কৃষ্ণক মানৱী ৰূপ বুলি জানে। সেইবাবে তেওঁ ক'লে যে বোপা, তেনেকৈ প্ৰতিজ্ঞা নকৰিবা। যিজন ল'ৰাক সাগৰে গ্ৰাস কৰিলে তাক কোনোমতে উভতাই আনিব নোৱাৰিবা। এনেতে কৃষ্ণ বলোৰাম দুয়ো গুৰু পত্নীৰ পৰা বিদায় লৈ নিজ ঘৰলৈ গ'ল। তাত বলোৰামক ৰাখি কৃষ্ণ প্ৰভাসৰ সাগৰৰ পাৰলৈ গ'ল। তেওঁ সাগৰক ধ্যান কৰিলে। সাগৰে দেৱতাৰ ৰূপ ধাৰণ কৰি কৃষ্ণক দেখা দি প্ৰণাম কৰিলে আৰু কিহৰ বাবে তেওঁক স্মৰণ কৰা হৈছে সেই বুলি সোধাত কৃষ্ণইও ক'লে যে সাগৰ, মোৰ গুৰুৰ একমাত্ৰ ল'ৰাক তুমি গ্ৰাস কৰিছা। সেয়েহে তুমি তাক উলিয়াই দিয়া। নিদিলে মই সাগৰ শুহি পেলাম। কৃষ্ণৰ এনে কথাত ভয় খাই সাগৰে হাতযোৰ কৰি ক'বলৈ ধৰিলে যে প্ৰভু, আপোনাৰ গুৰুপুত্ৰক মই মৰা নাই। মোৰ ভিতৰত পাঞ্চজন্য নামৰ এজন ভীষণ দৈত্য বাস কৰি আছে। সি শংখৰ ৰূপ ধাৰণ কৰি আছে। সিয়েই আপোনাৰ গুৰুৰ পুত্ৰক বধ কৰিছে। গতিকে মোক মিছাতে খং নকৰিব প্ৰভু। সাগৰৰ এনেবোৰ কথা শুনি কৃষ্ণই সাগৰৰ পানীতে জাপ দিলে। কৃষ্ণক পানীৰ মাজত দেখি পাঞ্চজন্য মহাশংখ দৈত্যই কৃষ্ণক মাৰিবলৈ খেদি আহিলে। কৃষ্ণই তাক সুদৰ্শন চক্ৰৰ দ্বাৰা বধ কৰিলে। তাৰ পাছত সেই পাঞ্চজন্য শংখটো কৃষ্ণই হাতত লৈ যমৰ নগৰ পালেগৈ। পাঞ্চজন্য শংখই শাপ মুক্তি পালে। তেতিয়াৰে পৰা সেই শংখৰদে কৃষ্ণৰ বাদ্য হিচাপে হাতত থলে। সেই শংখ ধ্বনি শুনিলে সকলোৱে ভয় কৰে। ধৰ্মৰাজ যমৰ নগৰত কৃষ্ণই পাঞ্চজন্য শংখ মুখেৰে বজাবলৈ ধৰিলে। ধৰ্মৰাজ যমে কৃষ্ণৰ শংখ ধ্বনি শুনি সিংহাসনৰ পৰা ওলাই আহি কৃষ্ণক দৰ্শন কৰিলে। তেওঁ কৃষ্ণক পূজা কৰি সিংহাসনত বহুৱাই আগমনৰ কাৰণ সুধিলে। তেতিয়া কৃষ্ণই ক'লে, পাঞ্চজন্য দৈত্য এটাই শংখৰূপ ধাৰণ কৰি মোৰ গুৰুৰ পুত্ৰক বধ কৰিছিল। গতিকে তেওঁৰ আত্মা তোমাৰ ওচৰত আছে। তাক পুনৰ জীৱন দান কৰি মোক দিয়া। কৃষ্ণই এনেদৰে কোৱাত যমৰজাই তৎক্ষণাৎ গুৰু পুত্ৰৰ জীৱন দান কৰি কৃষ্ণৰ হাতত অৰ্পণ কৰিলে। কৃষ্ণইও গুৰু পুত্ৰক ৰথত তুলি লৈ গুৰু গৃহ পালেগৈ। এনেদৰে হেৰুৱা পুত্ৰক পুনৰ জীৱন্ত দেখি গুৰু সান্দীপনী আৰু তেওঁৰ পত্নীয়ে বৰ সুখ পালে। লগতে কৃষ্ণক ভগৱান বুলি জানি তেওঁলোকে নানানভাৱে পূজা অৰ্চনা কৰিলে। এইদৰে গুৰু সান্দীপনীয়ে তেওঁৰ পুত্ৰ পৰিবাৰৰ সৈতে আনন্দ মনে কৃষ্ণ নাম জপ কৰি অৱনী নগৰত বাস কৰিলে। কৃষ্ণইও গুৰু দক্ষিণা দি গুৰুৰ পৰা বিদায় লৈ পিতৃ বসুদেৱ আৰু মাতৃ দৈৱকীৰ কাষলৈ গুচি গ'ল। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনিয়ে আছিল। কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি কাহিনীটো শুনি ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। যদি কোনোবা বন্ধু বান্ধৱী মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।